এয়া হ'ল শ্ৰী শ্ৰী বৰচুক নামঘৰ। এই নামঘৰত প্ৰথমবাৰৰ বাবে ভাগৱত পাঠৰ আয়োজন কৰিছে। ৰাইজে চাকি ধূপ জ্বলাইছে সন্ধিয়া সময়ৰ পৰিৱেশ। এই বামচুক নামঘৰত প্ৰথমবাৰৰ বাবে ভাগৱত পাঠৰ আয়োজন কৰিছে। কি ক'ব, কেনেকুৱা লাগিছে? ক'বলৈ ভাষা নাই। হয়, মোৰ কিবা বৈকুণ্ঠ থকা নিচিনা লাগিছে। আৰু ৰাইজৰ ইমান সহায় পাই মানে মই নিজকে নিজেই পাহৰি গৈছোঁ। নমস্কাৰ, মই হেমন্ত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আহিলোঁ ধনশিৰি সমজিলাৰ অন্তৰ্গত বাৰঘৰীয়া স্থিত শ্ৰী শ্ৰী বামচুক বৰনামঘৰলৈ। এই নামঘৰ ভাগ 1967 চনতে স্থাপন কৰা হৈছিল। বৰ্তমান ভাগৱত চলি আছে, খুব সুন্দৰ এক পৰিৱেশ। বিভিন্ন প্ৰান্তৰ পৰা ভক্তবান ৰাইজ আহিছে। মই আপোনালোকক পৰিৱেশ দেখুৱাম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে আহক দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। নামঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ। মই আপোনালোকক প্ৰথমতে নামঘৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। খুব সুন্দৰ পৰিৱেশ। বৰ্তমান ভাগৱত চলি আছে, সেয়া ভাগৱত পাঠ কৰি আছে। এয়া হ'ল ভাগৱতৰ সন্মুখৰ ভাগ, খুব সুন্দৰকৈ সজাইছে। মই আপোনালোকক দেখুৱাইছোঁ, লগতে উপস্থিত ভক্তপ্ৰাণ ৰাইজক মই আপোনালোকক অকণমান দেখুৱাম। বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছে আৰু সকলোৱে খুব মনোযোগেৰে ভাগৱত পাঠ শুনি আছে। মই অকণমান আপোনালোকক দেখুৱাইছোঁ। লগ পালোঁ। এইফালে খুব ধুনীয়াকৈ তামোল কাটি আছে আইসকলে, দেখিছে। আচলতে বহুত তামোল কাটিলে, এতিয়ালৈকে বহুত তামোল কটা হ'ল। তামোল কাটি থকা হৈছে ন? হয় হয়, চব স্থানীয় আইসকলে খুব সুন্দৰকৈ অতিথিসকলক তামোল পাণৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে বহুত তামোল কাটিলেই। কেনেকুৱা, ভালে আছে? ঘৰ ওচৰতে নেকি? ওচৰতে পাঠ কৰিলে নে? কৰিলে? হয় হয়, ঘৰলৈ যাব নাছিল? নাযায়। আৰু এটা দিন বাকী আছে নহয় জানো? অলপমান বেয়াও লাগিব। হয় হয় হয়, লগ পাই ভাল লাগিল দেই। এইফালে অতিথিক আপ্যায়নৰ বাবে ৰন্ধন কাৰ্য চলি আছে। মই আপোনালোকক অকণমান দেখুৱাইছোঁ। নমালে অঁ, ইয়াত কি আছে? ৰাতিৰ কাৰণে ন? আলু বইল প্ৰায় হৈছে আৰু। ধন্যবাদ ধন্যবাদ দেই। খুব সুন্দৰকৈ সকলোৱে ব্যস্ত হৈ আছে। ভকতে খোৱা আৰম্ভ কেতিয়া কৰিব? আহিব আৰু ন? হয় হয়, এইফালে দেখিছে আপুনি সহযোগ কৰিছে ন? হয় হয়, এইখিনি সদায় নে? ঘৰ ওচৰতে? সকল কণ কণ মইনা ইয়াতে বহি আছে। সুন্দৰকৈ তেওঁলোকে এটি বিশেষ দায়িত্বত নিয়োজিত হৈ আছে। মই তোমালোকৰ মুখৰ পৰাই জানিব বিচাৰিম, তোমালোকে কি কৰি আছা? আমি দবা শংখ বজাই আছো। দবা শংখ বজাই আছা? সুন্দৰ। এয়া হ'ল তৃতীয়খন ভাগৱত। আচলতে ইয়াত তৃতীয়খন ভাগৱত প্ৰতিষ্ঠা কৰিছে আৰু শিকি থকা হৈছে। মূল পাঠকে পাঠ কৰি আছে আৰু এইফালে শিকি আছে। খুব সুন্দৰ। এই মুহূৰ্তত মই এটা বিশেষ কোঠালৈ সোমাই আহিছোঁ। ইয়াতে মূল পাঠৰ যিসকল ব্যক্তি তেওঁলোক আছে আৰু তেওঁলোকৰ সৈতে চিনাকি হ'ম আৰু তেওঁলোকৰ বিষয়ে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ক'ব বিচাৰিছোঁ, আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ নাম? মই শ্ৰী ৰাণা গগৈ, মোৰ ঘৰ সৰ্বদা খনিকৰ গাঁৱত। হয় হয় হয়, ধন্যবাদ। আপোনাৰ কাষলৈ আহিছোঁ। আপোনাৰ নাম আৰু আপোনাৰ ঘৰ কোন ঠাইত বাৰু? আমাৰ ঘৰ হৈছে মধ্যমপুৰ শান্তিপুৰ গাঁৱত। হয় হয়, মোৰ নাম খগেন গগৈ। হয়, ধন্যবাদ। মই আৰু কথা পাতিম। প্ৰথমতে চিনাকি হৈ ল'ব বিচাৰিছোঁ। আপোনাৰ কাষলৈ আহিছোঁ। আপোনাৰ নাম? মোৰ নাম পূৰ্ণ বড়ো। হয়, আপোনাৰ ঘৰ? বৰবালি ন? বৰবালি গাঁও। হয় হয়, মই আপোনাৰ কাষলৈ আহিছোঁ। খুব সুন্দৰ 7 দিনীয়াকৈ নামঘৰত ভাগৱত পাঠ চলি আছে। মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিম ভাগৱতৰ তত্ত্বৰ বিষয়ে অকণমান। ধন্যবাদ। ভাগৱতৰ তত্ত্বৰ বিষয়ে আমি ইমান জ্ঞাত নহয়, তথাপিতো আমি যেতিয়াৰ পৰা আমি
ঈশ্বৰমুখী তথা ভগৱন্তৰ লগত আমাৰ জড়িত হ'ল তেতিয়াৰ পৰা আমি ভাগৱত তথা ধৰ্মশাস্ত্ৰবিলাকৰ প্ৰতি আমি অধ্যয়ন কৰোঁ যদিও আজি প্ৰায় 30টা বছৰ দিন ধৰি আমাৰ এই অঞ্চলটোত আমাৰ প্ৰথম মানে ভাগৱত আমাৰ নগাজুৰি কণিকৰ গাঁও গোপাল বনমালী নামঘৰত এই ভাগৱত ভাগী প্ৰথম আৰম্ভ হৈছিল। তাৰ পৰাই আজি আমাৰ এই অঞ্চলটোৰ প্ৰায় জেগাবিলাকত এই ভাগৱতৰ 7 দিনীয়াৰ পৰা আদি কৰি 3 দিনীয়া 5 দিনীয়া অনুপাতে প্ৰত্যেকখন গাঁৱতে ইয়াক মানে আপোনাৰ চৰ্চা কৰে আৰু ৰাইজৰ যি শান্তি অৰ্থে ইয়াক প্ৰকাশ কৰিছে। সেয়েহে আজিও আহি আমি এই চ'ত মাহতে আজি নৱমী দিনৰ পৰা এই 12ঘৰীয়া বামচুক নামঘৰত ইয়াত ওচৰ চুবুৰীয়া খেলৰ দাঁতি কাষৰে ৰাইজৰ সহযোগত এই 7 দিনীয়া সপ্তদিৱস ভাগৱত ভাগী ইয়াত আয়োজন কৰিছে আৰু সেয়েহে এই দাসকলক তেখেতলোকে আমন্ত্ৰণ কৰি আনি মূল পাঠক হিচাপে পৰিচিত কৰে। আজি এই 6ঠ দিনত এই ভাগৱত ভাগী একাদশ স্কন্ধৰ পাঠক আপুনি আহিছে আৰু আমিও তাতে আপোনাৰ পৰা নতুন আনন্দিত হৈছোঁ। ইয়াৰ ভাগৱতৰ পৰা আপোনাৰ আমাৰ জ্ঞানৰ পৰা আদি কৰি আমি যথেষ্টখিনি আমাৰ ৰাইজৰ সহায় সহযোগ হয় আৰু যি ভাগৱত ভোগদেৱে প্ৰথমেই আপোনাৰ ৰচনা কৰিছিল আৰু সেই পৰিচিত্ৰৰ দিনৰ পৰাই আমাৰ এই ভাগৱত ভাগৰ যে আছে এটা কথা আছে যে মুক্তি লাভৰ যি পথ বিচাৰি পোৱা এই ভাগৱত ভাগতে পায়। সেয়েহে আমাৰ ৰাইজে তাকে বিশ্বাস কৰি আজিৰ দিনটোলৈকে এই ভাগৱতক চলাই আহিছে। প্ৰত্যেকটো পৰিয়ালৰে শান্তি ৰাইজৰ শান্তি দেশৰ শান্তিৰ অৰ্থে ভাগৱতক আমাৰ শ্ৰৱণ আৰু কীৰ্তন কৰে। হয় হয় কেনেকুৱা লাগিছে এই 6টা দিন? 6টা দিন বহুত ভাল লাগিছে আৰু 12ঘৰীয়া বামচুক নামঘৰৰ মানে ভকতসকলৰ ইমান শ্ৰদ্ধা ভক্তি দেখি অত্যন্ত আমি আপ্লুত হৈছোঁ। সুন্দৰকৈ আপুনি পৰিচালনা কৰিছে। আজিৰ দিনটোত কিমানে পাঠ কৰিলে সঠিককৈ কৈ দিয়া টান, কিন্তু 5:47 বজাত একাদশ আৰম্ভ হৈছে আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে আমাৰ এই 13 নম্বৰজন বহিছে গাবলৈ। ধন্যবাদ। এয়া হ'ল বাহিৰৰ পৰিৱেশ। মই আপোনাক দেখুৱাইছো খুব সুন্দৰকৈ বাহিৰৰ পৰিৱেশটো সজাইছে। এই নামঘৰত প্ৰথমবাৰৰ বাবে ভাগৱত পাঠৰ আয়োজন কৰিছে। আচলতে খুব সুন্দৰ পৰিৱেশ। মই কৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা ভক্তবান ৰাইজ আহিছে। খুব সুন্দৰ আধ্যাত্মিক পৰিৱেশ। এই মুহূৰ্তত মই আপোনালোকক নামঘৰ পৰিচালনা সমিতিৰ সম্পাদকগৰাকী আছে, মই তেওঁৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। আপোনাক স্বাগতম জনাইছোঁ। হয়, খুব সুন্দৰ আধ্যাত্মিক পৰিৱেশ ভাগৱত পাঠৰ আয়োজন কৰিছে আৰু মাজত এটা দিন বাকী আছে, সমাপ্ত হ'ব। কি ক'ব, কেনেধৰণে আপোনালোকে প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে, প্ৰস্তুতি কেনেধৰণে আপোনালোকে কৰিছিল, কি ক'ব? কৃষ্ণ ওম নমো ভগৱতে বাসুদেৱায়। সকলোলৈ প্ৰথমতে আমি শ্ৰী শ্ৰী বামচুক নামঘৰ পৰিচালনা সমিতিৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 1967 চনতে প্ৰতিষ্ঠা হোৱা আমাৰ 12ঘৰীয়া বামচুক নামঘৰ ভাগে এতিয়া প্ৰায় 57টা বৰ্ষ গৰকিলে আৰু 57টা বৰ্ষ গৰকাৰ পিছত আমি প্ৰথমবাৰৰ বাবে অবিৰত ভাগৱত পাঠ অনুষ্ঠানটি আয়োজন কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি অতিকে আনন্দিত হৈছোঁ এই কাৰণেই যে আমাৰ এই ভাগৱত পাঠ অনুষ্ঠানটিৰ বাবে আমাক মানে বিভিন্ন জনে যি ধৰণে উৎসাহিত কৰিছে, অনুপ্ৰাণিত কৰিছে, তাৰ বাবে মই সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ পৰা আমি যথেষ্ট সহায় সহযোগিতা পাইছোঁ। আমাৰ স্থানীয় যুৱকসকলে আমাক যথেষ্ট সহায় সহযোগিতা কৰিছে, গতিকে সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এটা অতিকে বিৰল মানে এটা দৃশ্য তেওঁলোকে সৃষ্টি কৰি দিছে, সেইটোৱে হৈছে যে প্ৰায় 1.5 কিলোমিটাৰ জোৰা পথ তেওঁলোকে আলি দাঁতিত বন্তি জ্বলাই গোটেই গাঁওখনক এক ধৰ্মীয় আলোকেৰে আলোকিত কৰিছে। সেইবাবেও মই তেওঁলোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি আমাৰ শেষৰটো দিন আৰু এই 7 দিন 7 ৰাতি আমি অজস্ৰ আচলতে আমি ভবাতকৈ বহু সংখ্যক বেছি ভক্তপ্ৰাণ ৰাইজ আমাৰ মাজলৈ
আগমন ঘটিছে, ভকত বৈষ্ণৱসকলৰ আগমন ঘটিছে। গতিকে আমি তেখেতসকলৰ নিশ্চয় আশীৰ্বাদৰ কাৰণেই আমি আজি এনেধৰণে সফলভাৱে প্ৰথম বাৰ্ষিক অবিৰত ভাগৱত পাঠ উদযাপন কৰিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰ আচলতে প্ৰথমবাৰৰ বাবে এই শ্ৰী নামঘৰত আপোনালোকে আয়োজন কৰিছে। মই আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ থাকিল। হয়, এয়া আছিল নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক। ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ খুব সুন্দৰ পৰিৱেশ। চাওক, চাৰিওদিশত বৰ্তমান বন্তি জ্বলাইছে, আলোকিত কৰি তুলিছে আৰু স্থানীয় যিসকল যুৱক যুৱতী সকলোৱে খুব সুন্দৰকৈ একত্ৰিতভাৱে এই নামঘৰত তেওঁলোকে গোটেইকেইটা দিনত খুব সুন্দৰভাৱে তেওঁলোকে সহযোগিতা আগবঢ়াইছে। এই মুহূৰ্তত কিছু সংখ্যক ইয়াতে দেখিছে কাৰ্যালয়, দোকানো আছে আৰু ইয়াতে সেৱকীসকলক খুব সুন্দৰকৈ তেওঁলোকে আপ্যায়নৰ ব্যৱস্থা কৰিছে। খুব সুন্দৰ এক ব্যৱস্থা। তোমাৰ কাষলৈ আহিছোঁ, কি ক'বা, কেনেকুৱা লাগিছে? প্ৰথমবাৰৰ বাবে এই নামঘৰত ভাগৱত পাঠৰ আয়োজন কৰিছে, কি ক'বা? ভাল লাগিছে। আপুনি আমাৰ নামঘৰলৈ আহিলে ভাগৱত পাঠত খুব ভাল লাগিছে। সুন্দৰ। স্থানীয় যুৱক আৰু মই চিনি পাওঁ, কেনেকুৱা লাগিছে, কি ক'বা? ভাল লাগিছে, বহুত ভাল লাগিছে। আমি আহিছোঁ, ঠিক আছে। সুন্দৰ। এইদৰে সকলোৱে হাতে কামে লাগিছে আৰু খুব সুন্দৰভাৱে এই ভাগৱত পাঠৰ সাফল্যমণ্ডিত কৰাত সকলোৱে সহযোগিতা আগবঢ়াইছে। অহা কালিলৈ এই ভাগৱত পাঠৰ অন্ত পৰিব আৰু তাৰ পাছতে মহাপুৰুষে এখনি ভাওনা মঞ্চস্থ কৰিব। মই আশা কৰিম আপোনালোক সকলো আহিব, চাব, দৰ্শন কৰিব। খুব সুন্দৰ, আচলতে আহি যথেষ্ট ভাল লাগিল। নিশ্চয় আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল। পুনৰ নতুন এটা ভিডিঅ'তে লগ পাম। গতিকে আজিলৈ আহিছোঁ, বাই বাই।